1975 চনৰ 12 জুন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা উল্লেখযোগ্য দিন। সেই দিনটোক নিৰ্ভৰ কৰিয়েই ভাৰতৰ ৰাজনীতিৰ ইতিহাসৰ পথ পৰিৱৰ্তন হৈছিল। উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে চূড়ান্ত সাহস দেখুৱাই এক ঐতিহাসিক ৰায়দান কৰিছিল, যি ৰায়দান নিদিবলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ সাংসদে 1971 চনতেই 5 লাখ টকা উৎকোচৰ প্ৰস্তাৱ আগবঢ়াইছিল সেই বিশেষ ব্যক্তিজনক। 1971 চনৰ 5 লাখ টকাৰ মূল্য আজিৰ তাৰিখত কিমান হ'ব পাৰে সেয়া আপোনালোকে নিজে অনুমান কৰিব পাৰিব। কিন্তু ভাৰতৰ শক্তিশালী ন্যায় ব্যৱস্থাৰ উদাহৰণ দেখুৱাই সেই 5 লাখ টকাৰ ট্ৰপ গলাধৰণ নকৰি 1975 চনৰ 12 জুনত ৰায়দান দিছিল সেই বিশেষ ন্যায়াধীশজনে। তেখেত আছিল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমোহন লাল সিনহা। প্ৰধানমন্ত্ৰী পদৰ বাবে অযোগ্য বুলি ইন্দিৰা গান্ধীৰ বিৰুদ্ধে ৰায়দান দিছিল সেই বিশেষ ন্যায়াধীশ জগমোহন লাল সিনহাই। এগৰাকী প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সেই সময়ত প্ৰদান কৰা এই ৰায়দানৰ কাৰণ জানিলে আজিৰ তাৰিখত হয়তো আপুনি হতভম্ব হ'ব। হয়তো চকক্তি কৰিব যে ইমান সৰু দোষ এটাতো প্ৰধানমন্ত্ৰীৰ পদ যায়নে? কিন্তু আইনৰ দৃষ্টিত হাতী চোৰো চোৰ, বেজী চোৰো চোৰ। যদিও বা বৰ্তমানৰ পৰিস্থিতিত বহু সময়ত হাতী চোৰবোৰ বাচি যায়। 1975 চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সংযুক্ত সমাজবাদী পাৰ্টিৰ টিকটত ৰাজনাৰায়ণে। ইন্দিৰা গান্ধীয়ে সেই নিৰ্বাচনত প্ৰায় 1,10,000 ভোটৰ ব্যৱধানত জয়ী হৈছিল, অৰ্থাৎ বৃহৎ ভোটৰ ব্যৱধানত ইন্দিৰা গান্ধী নিৰ্বাচিত হৈছিল। কিন্তু নিৰ্বাচনত হোৱাৰ পিছত ৰাজনাৰায়ণে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ আনি এলাহাবাদ উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰে। ইন্দিৰা গান্ধীৰ বিৰুদ্ধে অভিযোগ আছিল দুটা। প্ৰথম অভিযোগ আছিল যে প্ৰধানমন্ত্ৰীৰ সচিবালয়ত যশপাল কাপুৰ নামৰ এজন বিশেষ বিষয়াই কাম কৰিছিল, আৰু এই যশপাল কাপুৰ নামৰ বিষয়াজনক ইন্দিৰা গান্ধীয়ে নিৰ্বাচনী কামত ব্যৱহাৰ কৰিছিল। দ্বিতীয় অভিযোগ আছিল এয়াই যে উত্তৰ প্ৰদেশৰ চৰকাৰী বিষয়াক ইন্দিৰা গান্ধীয়ে এখন সভাত মঞ্চ তৈয়াৰ কৰা তথা লাউড স্পীকাৰ আৰু বিদ্যুৎ যোগানৰ কামত খটুৱাইছিল। এই দুয়োটা অভিযোগত দোষী সাব্যস্ত কৰি ইন্দিৰা গান্ধীক 1971 নিৰ্বাচনী জয়ক অবৈধ আখ্যা দিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ে। এনেকৈ সূচনা হৈছিল দেশৰ কলা ইতিহাস জৰুৰীকালীন অৱস্থা। আজি বিজেপিয়ে ইন্দিৰা গান্ধীৰ সেই জৰুৰীকালীন ঘোষণাৰ দিনটোক কলা দিন হিচাপে 25 জুন তাৰিখটোক পালন কৰি আহিছে। অৰ্থাৎ 1975 চনত 25 জুনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিলে ফখৰুদ্দিন আলী আহমেদে, সেই সময়ৰ ৰাষ্ট্ৰপতিয়ে। আৰু সেই 25 জুন তাৰিখটোক বিজেপিয়ে এতিয়া পালন কৰে কলা দিন হিচাপে। গণতন্ত্ৰক ধ্বংস কৰা এটা দিন আছিল সেই বিশেষ 25 জুন তাৰিখটো। দেশৰ সেই জৰুৰীকালীন অৱস্থা ঘোষণাৰ 25 জুন তাৰিখটোৰ যেন প্ৰাসংগিকতা পুনৰ ঘূৰি আহিছে। চলিত বৰ্ষৰ 20 জানুৱাৰীৰ দিনটো সেই যেন 25 জানুৱাৰীৰ পুনৰাবৃত্তি ঘটিছে। 22 জানুৱাৰী নিশা প্ৰায় 8:30 বজাত কামৰূপ জিলাৰ বোকো সমজিলাৰ কাৰ্যালয়ত একাংশ দুৰ্বৃত্ত সোমায়, আৰু সেই দুৰ্বৃত্তসমূহে কাৰ্যালয়টোৰ কম্পিউটাৰসমূহ অধিগ্ৰহণ কৰি নিৰ্বাচনৰ ফৰ্ম 7ৰ কাম কৰিছিল। নিৰ্বাচনৰ এই ফৰ্ম 7 হ'ল ভোটাধিকাৰ কৰ্তন বা অন্তৰ্ভুক্তিৰ আবেদন। ভংগৰ কথাটো এয়া যে সমজিলাৰ আয়ুক্তৰ ID ব্যৱহাৰ কৰি হেনো কম্পিউটাৰ খোলা হৈছিল আৰু ফৰ্ম 7ৰ কাম কৰা হৈছিল। গুৰুতৰ অভিযোগ এয়াই যে সমজিলাৰ কাৰ্যালয়ত অনুপ্ৰৱেশ কৰা লোকসকল হেনো বিজেপিৰ কৰ্মকৰ্তা। এয়া এক অভিযোগ। অৱশ্যে ৰাজ্যিক বিজেপিৰ নেতৃত্বই এই ক্ষেত্ৰত একো কথা স্পষ্ট কৰা নাই। মূল কথা এয়াই যে যিটো সময়ত কংগ্ৰেছ দলে সমগ্ৰ দেশজুৰি বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি আহিছে, তেনেস্থলত 22 জানুৱাৰীৰ কাণ্ড অতি তাৎপৰ্যপূৰ্ণ। যিটো দলে 25 জুন তাৰিখটোক কলা দিন হিচাপে পালন কৰি আহিছে, সেই দলটোৱে অন্ততঃ 22 জানুৱাৰীৰ কাণ্ডৰ স্পষ্ট মতামত দিয়াৰ প্ৰয়োজন আছিল। ৰাজ্যত যিহেতু বিজেপি চৰকাৰ, সেই সূত্ৰে অন্ততঃ ৰাইজক দেখুৱাই হ'লেও সমজিলাৰ আয়ুক্ত তথা কামৰূপ জিলাৰ আয়ুক্তক দোষমুক্ত নোহোৱা পৰ্যন্ত নিলম্বন কৰিব লাগিছিল চৰকাৰখনে। এনেও কামৰূপ জিলাৰ বৰ্তমানৰ যিজন আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ বিৰুদ্ধে অভিযোগ বহুত। তেখেতে হেনো বিষয়া কম কিন্তু ৰাজনীতিক বেছি। আৰু যদি সেয়াই হয় তেনেহ'লে জনহিতাৰ্থে তেখেতক মনে বিচৰা ৰাজনৈতিক দলত প্ৰাথমিক সদস্য পদ দি দেশ নিৰ্মাণত জড়িত কৰিব লাগে। আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কিছুদিন পূৰ্বে নিজ কাৰ্যালয়ত চৰকাৰী কৰ্তব্যৰ সময়ত এটা ৰাজনৈতিক দলৰ জিলা সভাপতিৰ জন্মদিন পালন কৰি বেছ জনপ্ৰিয়তা অৰ্জন কৰিছিল। 22 জানুৱাৰীত বোকোৰ সমজিলাৰ কাৰ্যালয় নিশাৰ কাণ্ড পোহৰলৈ আনিছিল দুজনকৈ সাংবাদিকে। জানিব পৰা মতে সেই কাণ্ড সীমান্তই ওৰ পেলাবলৈ কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কোনো বিষয়াই হেনো কেইবা লাখ টকাৰ উপঢৌকন আগবঢ়াইছিল নিশাৰ ভাগত। যেন ইন্দিৰা গান্ধীৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমোহন লাল সিনহাৰ দৰে পৰিস্থিতি হৈছিল সেইদিনাখন বোকোত, যে 1971 চনত 5 লাখ টকাৰ অফাৰ অগ্ৰাহ্য কৰিছিল।
আৰু সেই গ্ৰাম্যাঞ্চলৰ সাংবাদিকজনে যেন জগমোহন লাল সিনহাৰ দৰেই কাম কৰিছিল সেই নিশাটো। সাংবাদিকক লৈ বিভিন্ন সময়ত কুৎসাৰটনা চলি থকাৰ সময়ত গ্ৰাম্যাঞ্চলৰ সেই দুই সাংবাদিকৰ সাহস কৰ্তব্যপৰায়ণতাক প্ৰশংসনীয় আৰু সেয়া নিশ্চয়কৈ উল্লেখ কৰিব লাগিব। মূল কথাটো হ'ল সমজিলাৰ কাৰ্যালয়ত চোৰৰ দৰে সোমাই গণতন্ত্ৰক হত্যা কৰা কামটো কাৰ নিৰ্দেশত কৰা হৈছিল? দেশে এক শুদ্ধ ভোটাৰ তালিকা নিশ্চিতভাৱে বিচাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব সেই কথা বাৰম্বাৰ দোহাৰিছে যে এখন শুদ্ধ ভোটাৰ তালিকা লাগে আৰু তাৰ কাৰণে তেওঁলোকৰ দলৰ সদস্যই নিৰ্বাচন আয়োগ সহায় কৰিব। কিন্তু সেই বক্তব্যৰ অৰ্থ নিশ্চিতভাৱে এয়া নহয় যে কোনো কাৰ্যালয়ত অবৈধভাৱে প্ৰৱেশ কৰি ভোটাৰ তালিকাৰ সংশোধনৰ নামত যি ইচ্ছা তাকেই কৰিব। 22 জানুৱাৰী কাণ্ডত জড়িত লোকসকল যদিহে বিজেপিৰ সদস্য হয় সেয়া তেওঁলোকৰ অত্যুৎসাহ বুলিব লাগিব, কাৰণ ৰাজ্যিক নেতৃত্ব নিশ্চিতভাৱে সেই ধৰণৰ নিৰ্দেশ দিয়া বুলি আমাৰ মনে নধৰে। ৰাজ্যিক নেতৃত্বক হয়তো ভালৰি লগাবলৈ তেনেকুৱা কাম কৰিছিল সেইসমূহ তৃণমূল পৰ্যায়ৰ নেতৃত্বই। আমাৰ দৃষ্টিত ৰাজ্যিক নেতৃত্বৰ এয়া দায়িত্ব যে তেনে অত্যুৎসাহ দেখুওৱা কৰ্মকৰ্তাক দলে তৎকালে বহিষ্কাৰ কৰিব লাগে, নহ'লে দেশৰ জনতাই ৰাহুল গান্ধীয়ে কৈ অহা ভোট চুৰিৰ অভিযোগ বিশ্বাস কৰিবলৈ বাধ্য হ'ব। দ্বিতীয়তে মুখ্যমন্ত্ৰীয়ে ৰাইজক বিশ্বাস দিব লাগিব যে তেওঁৰ প্ৰশাসন যন্ত্ৰ ৰাজনৈতিক হাতিয়াৰ হৈ থকা নাই, নহ'লে ইন্দিৰা গান্ধী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত পাৰ্থক্য নাথাকিব। নিৰ্বাচন আয়োগে ব্যৱস্থা লোৱাৰ পূৰ্বে বকো ছয়গাঁও সমজিলাৰ আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ আৰু কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰক চাকৰিৰ পৰা তৎকালে নিলম্বন কৰিব লাগে আৰু সেই কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব লাগে। নিৰ্বাচন আয়োগে ব্যৱস্থা লোৱাৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কাম কৰিলে দলটোৰ প্ৰতি বা চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িব। ৰাইজক বৰ্তমানৰ চৰকাৰ বা বিজেপি দলে বিশ্বাস দিব লাগিব যে ৰাহুল গান্ধীয়ে কোৱা ভোট চুৰি কোনো কাৰণত প্ৰাসংগিক নহয়। আৰু সেই কথা প্ৰমাণ কৰিবলৈ বিজেপিয়ে বকোৰ যি কাণ্ড হ'ল সেই কাণ্ডৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল'ব লাগিব, নহ'লে বিজেপিয়ে 25 জুন তাৰিখটো কলা দিন হিচাপে পালন কৰাৰ কোনো অৰ্থ নাথাকিব। 26 জানুৱাৰীৰ এই দিনটোত নিশ্চিতভাৱে বিজেপিয়ে সেই কাম কৰিব বা চৰকাৰে সেই কাম কৰিব, নহ'লে সাধাৰণ জনতাই গণতন্ত্ৰ বাচি থকা বুলি ভাবিবলৈ টান পাব। অন্ততঃ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কাম অতি দৃঢ়ভাৱে কৰিব বুলি অসমৰ জনতাই বিশ্বাস কৰে। আমি সেই দিনটোলৈ অপেক্ষা কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এই দুইজন বিষয়াক কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। একেদৰে ৰাজ্যিক বিজেপিয়ে যিসমূহ অত্যুৎসাহ দেখুৱাই যিসমূহ দলীয় কৰ্মীয়ে সেই কাণ্ড কৰিলে সেই কাণ্ডৰ বিৰুদ্ধে নিশ্চিতভাৱে ব্যৱস্থা ল'ব, সেই বিশ্বাস আমাৰ আছে। ধন্যবাদ।